ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ 2027 চনৰ পৰা 2030 চনৰ সময়খিনিত এই তিনি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত আৰু কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব বিশেষকৈ এই 27 পৰা 30 সময়খিনিত এই ৰাশিকেইটা কিন্তু অন্য ৰাশিৰ তুলনাত বহুত ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব এই ৰাশিফলৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে ধনু ৰাশি ধনুৰাশি 2026 পৰা 30 লৈকে আপোনালোকৰ ছুটি কিছু বিস্তৃতি ৰাশিফল বুলি কৈছে অধিপতি হৈছে বিৰাশিৰ অধিপতি হৈছে বৃহস্পতি ৰাশি চিহ্ন তীৰ ধনু 2027 কিদৰে পাৰ হ'ব কৰ্ম প্লাছ বিদেশ যাত্ৰাৰ বছৰ মুখ্য গ্ৰহ হৈছে শনি মীনত বৃহস্পতি কৰ্কটত কৰ্মৰ প্ৰমোচন নতুন দায়িত্বৰ বিদেশ দূৰৰ লগত জড়িত কামৰ যোগ আছে শিক্ষক জ্যোতিষ আইন প্ৰশাসনৰ লগত জড়িত লোকসকলৰ বাবে 2027 চনৰ পৰা 2030 চনৰ সময়খিনিত অনুকূল ফলাফল দেখিব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোচন নতুন দায়িত্ব বিদেশ দূৰৰ লগত জড়িত কামৰ যোগ আছে শিক্ষক জ্যোতিষ আইন প্ৰশাসনৰ লগত জড়িত লোকসকলৰ বাবে সোণালী সময় কিন্তু কামৰ বুজা কিন্তু 2026 চনত বহুত বেছি আপোনালোকৰ থাকিব বুলি কৈছে ধনৰ ক্ষেত্ৰত আয় আহিব বিশেষকৈ 2027 চনৰ মধ্যভাগৰ পৰা আপোনালোকৰ ধন টকা পইচাৰ ক্ষেত্ৰত বিদেশ অনলাইন কামৰ পৰা বহুত বেছি আয় হ'ব বুলি কৈছে কিন্তু ধন সম্পত্তি মাটি বাৰী দান ধৰ্মত খৰচো বাঢ়িব সঞ্চয় কৰাটো অলপ কঠিন হ'ব সম্পৰ্কৰ ক্ষেত্ৰত পিতৃ বা গুৰুৰ আশীৰ্বাদ পাব বিবাহ সন্তানৰ যোগ সংগীৰ লগত ধন জ্ঞানৰ আলোচনা হ'ব বিশেষকৈ 2027 চনত অলপ স্বাস্থ্যৰ ধ্যান ৰাখিব লাগিব যকৃতৰ সমস্যা ওজনৰ সমস্যা সৰুৰ বিষৰ প্ৰতি সাৱধান হওক খোৱা লোৱাৰ নিয়ন্ত্ৰণ কৰক বৃহস্পতিবাৰে গুৰু সেৱা কৰক প্লাছ আপোনালোকে হালধীয়া বস্তু দান কৰক বুলি কৈছে 2027 চনত বিশেষকৈ আপোনালোকৰ বাবে কেৰিয়াৰ গঢ়ি তোলাৰ বাবে এটা ভাল সময় গতিকে এতিয়াৰ পৰা ট্ৰাই কৰিব লাগিব বুলি কৈছে আপোনালোকৰ প্ৰেমত শুভ দেখা পোৱা গৈছে আপোনালোকৰ প্ৰেম সাকসেছ হ'ব পাৰে বুলি কৈছে 2027 চনত বিশেষকৈ এই 27 চনটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ বছৰ হ'ব সম্পূৰ্ণ বিতংকৈ এদিন আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াম জানিব পাৰিব 27 চনৰ ৰাশিফলটোত 2028 চনত আহিছোঁ কেনে ধৰণৰ কিছু গ্ৰহৰ প্ৰভাৱ পৰিব শিক্ষা প্লাছ আপোনালোকৰ মান সন্মানৰ বছৰ মুখ্য গ্ৰহ হৈছে বৃহস্পতি সিংহত আপোনালোকৰ ৰাহু কন্যাত বুলি কৈছে বিশেষকৈ 2028 চনত ধনুৰাশি লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত মান সন্মান নাম যশ বাঢ়িব উচ্চ শিক্ষা ৰিচাৰ্চ বিদেশ যাত্ৰাৰ যোগ গভৰ্ণমেণ্ট বা আপোনালোকৰ নেতৃত্ব কামত সফলতা কিন্তু ইগো আৰু বেছি আশাৰ বাবে ভুল হ'ব পাৰে ধন টকা পইচাৰ ক্ষেত্ৰত আয় ভাল বিশেষকৈ জ্ঞান পৰামৰ্শৰ পৰা শ্বেয়াৰ দূৰৰ ব্যৱসায় লাভ কিন্তু বিলাসিকতা যাত্ৰা সন্তানৰ শিক্ষাত খৰচ বেছি হ'ব সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ বাবে শুভ বছৰ সন্তানৰ কৃতিত্বত গৌৰৱ অনুভৱ কৰিব কিন্তু সংগীৰ লগত 2028 চনটোত মতৰ অমিল তৰ্ক নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু হৃদযন্ত্ৰ সমস্যা বিপি মূৰৰ বিষ এই ধৰণৰ সমস্যাবোৰে কিন্তু 28 চনটোত আপোনালোকৰ অলপ অসুবিধা দিব পাৰে সংনিয়ন্ত্ৰণ কৰি চলিব য়োগা প্লাছ খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক ৰবিবাৰে বা দেওবাৰে সূৰ্যক অৰ্ঘ্য প্লাছ আপোনালোকে পিতৃ সেৱা কৰক বুলি কৈছে 2028 চনত ভাল হ'ব 29 চনটোত পৰিৱৰ্তন আৰু পৰীক্ষাৰ বছৰ বুলি কৈছে আপোনালোকৰ বাবে শনি মেঘত বৃহস্পতি কন্যাত কৰ্মৰ স্থান কাম কাজত ডাঙৰ পৰিৱৰ্তন ট্ৰেন্সফাৰ নতুন অৰ্ডাৰ বা কৰ্ম এৰি নতুন কাম এটা ধৰাৰ আৰম্ভণিত বাধা আহিব পাৰে 2029 চনৰ সময়খিনিত কিন্তু শেষত লাভ ধৈৰ্য প্লাছ কঠোৰ পৰিশ্ৰমৰ বছৰ ধনৰ ক্ষেত্ৰত আয় অস্থিৰ থাকিব পুৰণি ঋণ সুদ ঘৰখনৰ মেৰামতি আইনী খৰচ বিনিয়োগত ৰিস্ক নল'ব লাহে লাহে স্থিৰতা আহিব ছেকেণ্ড হাফত ধৈৰ্য বজাই ৰাখক সম্পৰ্কৰ ক্ষেত্ৰত 2029 চনটো আপোনালোকৰ দাম্পত্য জীৱনত পৰীক্ষা অহংকাৰ এৰি বিশেষকৈ আপোনালোকে মিলাজুলা ৰাখিব ভাই ভনীৰ পৰা সহায় পাব স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যা চমৰোগৰ সমস্যা গেছৰ সমস্যা বহুত বেছি শান্তি দি থাকিব পাৰে শনিৰ বাবে শৰীৰ ভাগৰি পৰিব পাৰে টোপনি প্লাছ পুষ্টিকৰ খাদ্য খাব লাগে শনিবাৰে তিলৰ তেল প্লাছ কলা বস্ত্ৰ আপোনালোকে দান কৰক হনুমানজীক সেৱা কৰক বুলি কৈছে 2029 চনত ভাল হ'ব 30 চনটো হৈছে আপোনালোকৰ বাবে লাভ আৰু সুখৰ বছৰ মুখ্য গ্ৰহ বৃহস্পতি তুলাত শনি মেঘত কৰ্মত আগত দুবছৰ কঠোৰ পৰিশ্ৰম হ'ব কিন্তু 29 চনত প্ৰমোশ্যন নতুন ব্যৱসায় পাৰ্টনাৰশ্বিপত লাভ সন্মানত
আপোনালোকৰ বাঢ়িব, সন্মান বাঢ়িব বুলি কৈছে। সমাজত সন্মান বাঢ়িব, বিদেশ যাত্ৰাৰ ছেটেলমেণ্টৰ যুগবোৰ প্ৰবল বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ নতুন উৎস খুলিব, সঞ্চয় সম্পত্তিৰ যুগ, পুৰণি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে কিন্তু খৰচো হ'ব। বিবাহ, ঘৰখন সজাৰ, সমাজৰ কামত, সম্পৰ্কত, দাম্পত্য জীৱনৰ সুখ শান্তি, বিবাহ, সন্তানৰ যুগ, নতুন বন্ধু বান্ধৱীৰ পৰা সহায় পাব, ঘৰখনৰ শুভ কামবোৰ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু 2030 চনটো আটাইতকৈ ভাল হ'ব, আপোনালোকৰ আগতকৈ ভাল থাকিব, কিন্তু কঁকাল, কিডনী, ডায়েবেটিছ থকাসকলে সাৱধান হ'ব লাগিব। পানী প্লাছ য়োগা কৰক, পানী খাওক, য়োগা কৰক। শুক্ৰবাৰে কিন্তু 2030 চনত মা লক্ষ্মী প্লাছ বৃহস্পতি পূজা কৰক, গৰীবক চাউল চেনি দান কৰক বুলি কৈছে। বছৰৰ মুঠ উপদেশ ধনৰাশি লোকসকলৰ বাবে 2027 পৰা 28 সময়খিনিত জ্ঞান আৰু যাত্ৰাৰ যোগ লোৱা, গুৰু পিতৃৰ কথাবোৰ মানিব। 29 চনত পৰিৱৰ্তনক ভয় নকৰিব, শনিয়ে পৰীক্ষা ল'ব, ৰজাৰ বনাব। কিন্তু 30 চনৰ ফল ভোগ কৰাৰ বছৰ, দান ধৰ্মৰ প্ৰতি কৰ্মৰ ফল শুদ্ধ হ'ব। সাধাৰণ নিয়ম হৈছে বেছি আশাবাদী নহ'ব, কথা চুটি কৰিব, খং নিয়ন্ত্ৰণ কৰক। লক্ষ্য ৰাখিব 2027 চনত বিদেশ, উচ্চ শিক্ষা, 2028 চনত সন্মান, 2029 চনত ধৈৰ্য, 2030 চনত লাভ বুলি কৈছে। মনত ৰাখিব, ধনুৰাশি জাতক জাতিকাসকলৰ এই 3টা বছৰ ভালদৰে পাৰ হওক, সদায় মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ আহক। কুম্ভ ৰাশি 2027 পৰা 30লৈকে ছুটি কিন্তু বিস্তৃত ৰাশিফল অনুসৰি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ অধিপতি হৈছে শনি, ৰাশি চিহ্ন কলহ। বিশেষকৈ একে সময়তে নেটৱৰ্ক টেকন'লজি বছৰ বুলি কৈছে 2027 বৰ্ষটো আপোনালোকৰ বাবে। কুম্ভ ৰাশি লোকসকলৰ বাবে কৈছে যে কৰ্মৰ ক্ষেত্ৰত IIT, ছ'চিয়েল মিডিয়া, ৰিচাৰ্চ গ্ৰুপ প্ৰজেক্টত লাভ, নতুন মানুহৰ লগত যোগাযোগ, বিদেশৰ কামত লাভ, ষ্টাৰ্টআপ, অনলাইন ব্যৱসায়ৰ বাবে বেষ্ট, কিন্তু নিয়ম ভাঙিলে শনিয়ে দণ্ড দিব, মনত ৰাখিব। ধন হঠাৎ আয়ৰ উৎসৱ, ৰিফাণ্ড, বোনাছ, অনলাইন কাম, কিন্তু গেজেট, যাত্ৰাত বন্ধুৰ লগত খৰচ বেছি হ'ব। সঞ্চয় কঠিন হ'ব আপোনালোকৰ। ক্ৰিপ্টো, শ্বেয়াৰত সৰু ৰিস্ক ঠিক আছে, ডাঙৰ ৰিস্ক নল'ব। সম্পৰ্কৰ ক্ষেত্ৰত বন্ধুৰ পৰা প্ৰেমলৈ যোৱাৰ যুগ, সংগীক স্বাধীনতা দিব, ভাই ভনীৰ পৰা সহায় পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি, তেজৰ চাপ, অনিদ্ৰাৰ, মোবাইল কমকৈ চাওক। শনিবাৰে মনত ৰাখিব 2027 চনটো শনিবাৰ দিনকেইটাত তিলৰ তেল দান কৰক, ক'লা কুকুৰক আপোনালোকে খাদ্য দিয়ক বুলি কৈছে, ভাল হ'ব। 2028 চনটো বিশেষকৈ নাম যশ আৰু পৰিৱৰ্তনৰ বছৰ বুলি কৈছে। মুখ্য গ্ৰহ হৈছে বৃহস্পতি, সিংহত, ৰাহু কন্যাত। কৰ্মৰ কাম কাজত নাম সন্মান বাঢ়িব 28 বছৰটোত। লিডাৰশ্বিপৰ সুযোগ, নতুন চহৰ দেশলৈ যোৱা, বিদেশলৈ যোৱা, ইগ' আৰু হঠকাৰী সিদ্ধান্তৰ বাবে বাধা। ধন টকা পইচাৰ ক্ষেত্ৰত আয় বাঢ়িব, বিশেষকৈ নিজৰ আইডিয়া, নিজৰ ক্ৰিয়েটিভ আপোনালোকৰ চিন্তাধাৰা। ঘৰখনৰ বাহন ক্ৰয়ৰ যুগ, কিন্তু বিলাসিকতাত খৰচ বেছি হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত বিবাহ, পাৰ্টনাৰশ্বিপৰ যুগ, সামাজিক কামত সংগীৰ সহায়, কিন্তু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত মতানৈক্য। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা, BP, স্নায়ু টান, য়োগা প্লাছ ধ্যান কৰক। ৰবিবাৰে বা দেওবাৰে সূৰ্য সেৱা কৰক, বৃদ্ধাশ্ৰমত দান কৰক। 2029 চনটো শনি পৰীক্ষা স্থিৰতাৰ বছৰ। মুখ্য গ্ৰহ হৈছে শনি, মেঘত, শনি সাড়ে সাতিৰ শেষ পৰ্যায়। কৰ্মত বেছি চাপ থাকিব 2029 চনত। ট্ৰেন্সফাৰ প্লাছ কামৰ সলনি, আৰম্ভণিত কষ্ট, কিন্তু কঠোৰ পৰিশ্ৰমে স্থায়ী ফল দিব। গভৰ্ণমেণ্ট বা কনষ্ট্ৰাকশ্যনৰ কামত লাভ। ধনৰ ক্ষেত্ৰত আয় স্থিৰ, কিন্তু খৰচ বেছি। ঘৰখনৰ মেৰামতি, আইনী কাম, বয়োজ্যেষ্ঠসকলৰ চিকিৎসা, ঋণ শোধৰ বাবে ভাল বছৰ। নতুন বিনিয়োগ নকৰিব। সম্পৰ্কত পৰীক্ষা, ধৈৰ্য ৰাখিলে সম্পৰ্ক বেছি দৃঢ় হ'ব। বন্ধুৰ পৰা বিশ্বাসঘাতকতাৰ পৰা সাৱধান। স্বাস্থ্যৰ ক্ষেত্ৰত 2029 চনটো হাড়, চমৰোগ, ডিপ্ৰেশ্যন, শনিৰ বাবে মন অশান্ত হ'ব পাৰে। হনুমান চালিচা পাঠ কৰক। পাৰিলে এই 2029 চনটো কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে শনিবাৰে ক'লা তিল, লোহা দান কৰক, হনুমানজীক সেৱা কৰক, ভাল হ'ব বুলি কৈছে। এতিয়া আহিছোঁ 2030 চনটো আপোনালোকৰ বাবে কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে। বিশেষকৈ লাভ আৰু স্বাধীনতাৰ বছৰ এই বছৰটো। বৃহস্পতি তুলাত, শনি মেঘত। কৰ্মত 2029 চনৰ কৰ্মৰ ফল 30ত পাব। প্ৰমোচন, নিজৰ ব্যৱসায়, বিদেশ যাত্ৰা, টিম লিড কৰাৰ সুযোগ পাব। সমাজত মান সন্মান বাঢ়িব। ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ নতুন উৎস খুলিব। সঞ্চয় প্লাছ সম্পত্তি ক্ৰয় যুগ, পুৰণি ধন ঘূৰাই পাব পাৰে, কিন্তু সমাজৰ কাম, দানতো খৰচ হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত দাম্পত্য জীৱনৰ সুখ, বিবাহ, সন্তানৰ যুগ,
বন্ধু গোটৰ সহায়ত কাম সফল। স্বাস্থ্য কিন্তু আগৰ 2টা বছৰতকৈ ভাল হ'ব, কিন্তু কঁকাল কিডনিৰ প্ৰতি সাৱধান হ'ব। পানী 3 লিটাৰকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক, প্ৰতিদিনে ভাল হ'ব বুলি কৈছে। শুক্ৰবাৰে মা লক্ষ্মীক প্লাছ শনি সেৱা কৰক, গৰীব ছাত্ৰ ছাত্ৰীক সহায় কৰক। এই বছৰৰ মুঠ উপদেশ কুম্ভ ৰাশি লোকসকলৰ বাবে। নিয়ম মানি চলক, শনি নিয়মৰ গ্ৰহ বুলি কৈছে 2029 চনত বিশেষকৈ। বন্ধুক বাছি ল'ব, সকলো বন্ধু সমান নহয়। টেকন'লজি ব্যৱহাৰ কৰাৰ বছৰ 27 পৰা 28 বছৰ বয়সত ইয়াৰ পৰা বহুত লাভ হ'ব পাৰে। ধৈৰ্য বজাই ৰাখক, 29ৰ কষ্টৰ পিছত 30ত ৰজাৰ জীৱন বুলি কৈছে আপোনালোকৰ এই 3টা বছৰ ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টো 3টা ৰাশিৰ কথা কোৱা হৈছে, তাৰে 3 নম্বৰ যিটো ৰাশিৰ কথা ক'বলৈ গৈছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি। 2027 পৰা 30লৈকে ছুটি কিছু বিস্তৃত ৰাশিফল আপোনালোকৰ বাবে আগবঢ়ালোঁ। 2027 চনটো কিদৰে পাৰ হ'ব, অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে বৃহস্পতিৰ ৰাশি চিহ্ন 2টা মাছ। 2027 চন ধৰ্ম বিদেশ যাত্ৰাৰ বছৰ। মুখ্য গ্ৰহ শনি মীনত, বৃহস্পতি কৰ্কটত। কৰ্মৰ ক্ষেত্ৰত আধ্যাত্মিকতা, শিক্ষা, নাৰ্ছিং, ফিল্ম, সমাজ সেৱাৰ, বিদেশৰ কামত লাভ, বিদেশ যাত্ৰা, ছেটেলমেণ্টৰ যুগৰ প্ৰবল। কামত মন বহিব, কিন্তু কাগজ পত্ৰত ভুল হ'ব পাৰে, চেক কৰি ল'ব কিন্তু এই বছৰটোত। 2027 চনটো ধনৰ ক্ষেত্ৰত আয়ৰ লগে লগে দান, ধৰ্ম, যাত্ৰা, চিকিৎসাত খৰচ বাঢ়িব। বিদেশ, অনলাইন কামৰ উপৰিও আয় সঞ্চয় কঠিন, কিন্তু মনত শান্তি থাকিব। সম্পৰ্কৰ ক্ষেত্ৰত মাতৃৰ হেল্থ আশীৰ্বাদো পাব, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, আশীৰ্বাদ পাব। বিবাহ, সন্তানৰ যোগ, সংগীৰ লগত আৱেগিক বন আপোনালোকৰ বাঢ়িব, কিন্তু বাস্তৱৰ পৰা আঁতৰি নাযাব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ সমস্যা, এলাৰ্জিৰ সমস্যা, টোপনি সমস্যা, পানী বেছিকৈ খাওক, ধ্যান কৰক। মনত ৰাখিব 2027 বৰ্ষটো আপোনালোকৰ উপায়স্বৰূপে বৃহস্পতিবাৰে বিষ্ণু পূজা কৰিবই। হালধীয়া বস্তু পাৰিলে এবিধ হ'লেও দান কৰিব, সেয়া ফল ফলাই হওক, কাপোৰে হওক। মান সন্মান আৰু সৃষ্টিশীলতাৰ বছৰ 2028 বৰ্ষটো। 28 বৰ্ষটো কিদৰে পাৰ হ'ব, মুখ্য গ্ৰহ হৈছে বৃহস্পতি সিংহত, ৰাহু কন্যাত। এই বছৰটো বিশেষকৈ কামত নাম যশ বাঢ়িব। সৃষ্টিশীল কাম, ফিল্ম লিখা, জ্যোতিষত সফলতা, নেতৃত্বৰ দায়িত্ব পাব, কিন্তু ইগ' আৰু অতি আৱেগৰ বাবে ভুল সিদ্ধান্ত। ব্যৱসায়ত অনুকূল ফলাফল পাব। কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। কৰ্মৰ ক্ষেত্ৰত নিজৰ কামখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, আনৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব। ধনৰ ক্ষেত্ৰত আয় ভাল হ'ব, বিশেষকৈ নিজৰ টেলেণ্টৰ পৰা সম্পত্তি সোণ কৰাৰ যোগ, কিন্তু বিলাসিকতা, সন্তান বিনোদনত খৰচ বেছি হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ বাবে শুভ বছৰ। সন্তানৰ কৃতিত্বৰ গৌৰৱ, কিন্তু সংগীৰ লগত অহংকাৰ কাজিয়া ত্যাগ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ সমস্যা, চকুৰ সমস্যা, BP, ডিপ্ৰেশ্যনৰ সমস্যা, বেছি সপোন নেদেখিব, খোজ কাঢ়ক, গান শুনক, ভাল হ'ব। মনত ৰাখিব 2028 বৰ্ষটো ৰবিবাৰে সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক আৰু পিতৃক সেৱা কৰক। 2029 চনত কিদৰে পাৰ হ'ব, কিছু বিস্তৃত ৰাশিফল যিহেতু। শনিৰ পৰীক্ষা বৈৰাগ্যৰ বছৰ। মুখ্য গ্ৰহ হৈছে শনি মেঘত, মীনৰ ওপৰত শনিৰ দৃষ্টি। কৰ্মত বাধা আছে কিছু, বিলম্ব, ট্ৰেন্সফাৰ, কাম সলনি, গভৰ্ণমেণ্ট জব, ধৰ্মীয় কামত কষ্টৰ পিছত লাভ হ'ব। ধৈৰ্য প্লাছ সেৱাৰ বছৰ। ফল লাহে লাহে আহিব, কিন্তু স্থায়ী আহিব। ধন টকা পইচাৰ ক্ষেত্ৰত আয় কম বেছি হ'ব। পুৰণি ঋণ, চিকিৎসা, আইনী খৰচ, কাৰোবাক ধাৰে দিলে ঘূৰাই নাপাব, সাৱধানে আগবাঢ়িব লাগিব। দান কৰিলে শনি শান্ত হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত দাম্পত্য জীৱনত পৰীক্ষা, ত্যাগ আৰু আপোনালোকৰ কষ্টৰ বছৰ। ঘৰৰ পৰা দূৰত থকা আত্মীয়ৰ চিন্তা থাকিব লোকসকলৰ। স্বাস্থ্যৰ ক্ষেত্ৰত 2029 চনটো আপোনালোকৰ হাড়, চমৰোগ, টোপনি সমস্যা, শনিৰ বাবে মন ভাঙিব পাৰে কিছু ক্ষেত্ৰত। হনুমান চালিচা প্লাছ ধ্যান কৰক। 2029 চনটো আপোনালোকৰ প্ৰতিকাৰ স্বৰূপে শনিবাৰে শনি মন্দিৰত তিলৰ আপোনালোকে বিশেষকৈ চাকি জ্বলাওক, মিঠাতেলৰ চাকি জ্বলাওক, ক'লা বস্ত্ৰ দান কৰক, অসহায় লোকক সেৱা কৰক। 2030 লাভ আৰু মুক্তিৰ বছৰ বুলি কৈছে মীন ৰাশি লোকসকলৰ বাবে। মুখ্য গ্ৰহ বৃহস্পতি তুলাত, শনি মেঘত। কৰ্মত 2029 চনত কষ্টৰ ফল পাব। বিদেশ, ধৰ্মীয় কামত ডাঙৰ সফলতা। শিক্ষকতা, জ্যোতিষ, সেৱাৰ কামত নাম যশ, ব্যৱসায় লাভ, মানসিক শান্তি ঘূৰি আহিব। কাপোৰৰ ব্যৱসায় লাভ হ'ব বিশেষকৈ। ধনৰ ক্ষেত্ৰত আয়ৰ নতুন উৎসৱ, বিদেশ, জ্ঞান, সেৱাৰ বছৰ। সঞ্চয় প্লাছ সম্পত্তি কৰ যুগ, পুৰণি ধন ঘূৰাই পাব পাৰে, দান ধৰ্মতো মন যাব। সম্পৰ্কৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সুখ শান্তি বাঢ়িব। বিবাহ, সন্তানৰ যুগ, আধ্যাত্মিক আপোনালোকৰ সংগীৰ লগত যোগাযোগ। স্বাস্থ্যৰ ক্ষেত্ৰত 2029 চনলৈকে বহুত বেছি ভাল, কিন্তু কিডনী ডায়েবেটিছৰ প্ৰতি সাৱধান হ'ব লাগিব। 2029 চনটো পানী খাওক বেছিকৈ আৰু প্ৰাণায়াম কৰক। শুক্ৰবাৰে মা লক্ষ্মীক প্লাছ বৃহস্পতি পূজা কৰক, গৰীব মানুহক চাউল কাপোৰ দান কৰক বুলি কৈছে। এইটা বছৰ মুঠ আপোনালোকৰ কৈছে যে উপদেশ মীন ৰাশি লোকসকলৰ বাবে 2027 পৰা 28 বৰ্ষৰ সময়খিনি সপোন প্লাছ কৰ্মৰ দুয়োটা চলোৱা, বিদেশ জ্ঞানৰ সুযোগ। বৰ্তমান খৰখেদাৰ যিকোনো কাম কৰিব নালাগে। 2029 চনৰ শনি পৰীক্ষাৰ সেৱা কৰক, ধৈৰ্য বজাই ৰাখক, ধাৰ ঋণ বেছিকৈ নল'ব।
29ত মুক্তি প্লাছ লাভৰ বছৰ, আগৰ কষ্টৰ ফল ভুগিব। সাধাৰণ নিয়ম অনুসৰি বাস্তৱবাদী হওক, সকলোকে বিশ্বাস নকৰিব, ধ্যান কৰিব। লক্ষ্য ৰাখিবলগীয়া বছৰকেইটা হৈছে 2027 চনত বিদেশ যাত্ৰা ধৰ্মৰ নামত, 28ত সন্মান, 29ত ধৈৰ্য, 30ত শান্তি আৰু লাভ। কিন্তু যদি আপুনি নিজৰ কামখিনি ডিচিপ্লিনভাৱে, অনুশাসনভাৱে, পৰিপাটিকৈ কৰে, নিশ্চয়কৈ এই গোটেই 4টা বস্তু আপোনালোকৰ বাবে ভাল হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখিব, কনফিডেঞ্চ ৰাখিব, সৎ পথত চলি যাওক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ, জয় হনুমান লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, এই গোটেইকেইটা বছৰ ভালদৰে পাৰ হওক।